সঁচা সঁচিকে আমাৰ কাৰণে এটা উল্লেখযোগ্য দিন বুলি মই ক'ব খুজিছোঁ কিয়নো আজি ফকেৰগ্ৰাম টাউনত সক্ৰিয়ভাৱে কাম কৰি অহা যিবিলাক আমাৰ বিজেপিৰ কৰ্মী নেতা তেখেতসকলে টোটেল 10জন এটা টিম হৈ পেলাই আমাৰ বিপিএফ দলত আমাৰে কাৰ্যালয়ত আজি যোগদান কৰিছে নিৰ্বাচনৰ এটা আমাৰ প্ৰচাৰ অভিযান চলি আছে 4 দিনৰ পিছতে আমাৰ ইয়াত নিৰ্বাচন অনুষ্ঠিত হ'ব এইখিনি সময়ত আজি আমাৰ 10জন বিজেপিৰ শক্তিশালী নেতা কৰ্মীসকলে তেওঁলোকৰ দল ত্যাগ কৰি পেলাই বিপিএফ দললৈ যোগদান কৰিবলৈ অহা অৰ্থাৎ যোগদান কৰাটো আমাৰ কাৰণে এটা উল্লেখযোগ্য দিন এইটো সময়ত আমাৰ দলত বিজেপিৰ পৰা অহা যিসকল নেতা কৰ্মী আছে তেওঁলোকে হিতুকে হুচাইছে যে আমাৰ বিপিএফ দল এতিয়া ইতিমধ্যে এমপি ইলেকশ্যনত জিকিছে আৰু এমপি ইলেকশ্যনত জিকাটো খাটাং হোৱাটো দেখা পায় আজি ভৱিষ্যত যেটো বিটিচিৰ ৰাজনীতি বিপিএফৰ হাততে আহি আছে বিটিচি চৰকাৰ বিপিএফৰ হাততে আহিছে গতিকে এইখিনি সময়ত আমি বিপিএফৰ লগত যোগ দি পেলাই ৰাজনীতিৰ ক্ষেত্ৰখনত কাম কৰাটো সবৰ কাৰণে বুদ্ধিমান কাম হ'ব আৰু সেইখিনি তেখেতসকলে আজি অনুভৱ কৰিছে আৰু বিজেপি দলটো ত্যাগ কৰি আমাৰ দললৈ আহিছে আপোনাসকলে চাওক বৰ্তমান বিপিএফ দল চৰকাৰত নাই বিৰোধী দল হিচাপে আমি আছো কিন্তু চৰকাৰ চলি থকা এই আমাৰ সময়ছোৱাত বিজেপি আৰু ইউপিপিএলৰ নেতৃত্বাধীন যেটো বিটিচি চৰকাৰ আছে তেওঁলোকৰ দলটো ত্যাগ কৰি আজি বিপিএফ দললৈ আহাৰ অৰ্থ ইটোকে বুজাইছে যে বিপিএফ দল এতিয়া চৰকাৰত আহি আছে ইউপিপিএলৰ নেতৃত্বাধীন সন্মিলিত চৰকাৰ আকৌ বিটিচিত নাহে চৰকাৰ ভৱিষ্যতত যদি বিটিচিত হয় বিপিএফৰে হ'ব আৰু এই এতিয়া আমাৰ যিসকল দল কৰা বিভিন্ন দলত থাকি পেলাই কাম কৰি আছে তেখেতসকলে ইয়াৰ কাৰণে বিপিএফ দলৰ লগত সংযোগ হৈ বিপিএফ দলৰ লগত থাকি পেলাই বিপিএফ দলৰ এজন কৰ্মী নেতা হিচাপে ৰাইজৰ মাজত কাম কৰি নিজৰ অঞ্চলৰ সামগ্ৰিক উন্নয়নৰ এইবিলাক আমাৰ যেটো গভৰ্ণমেণ্ট মানে কি কয় ভাৰতীয় পৰা যেটো প্ৰক্ৰিয়া বা প্ৰচেষ্টা হাতত লোৱা হ'ব তাত জড়িত হৈ পেলাই ৰাইজক সেৱা কৰিবৰ কাৰণে আগবাঢ়ি অহাটো তেওঁলোকৰ সবৰ কাৰণে দায়িত্ব কৰ্তব্য আৰু ৰাজনীতি কৰাৰ মূল উদ্দেশ্য আৰু সেইখিনি আশা ৰাখি আজি আমাৰ বিজেপিৰ 10জন কৰ্মী নেতাসকলে তেওঁলোকে আমাৰ বিপিএফ দলত যোগদান কৰিছে তেখেতসকল আহাৰ পাছত মই ক'ব খোজো বিজেপিৰ শক্তি যথেষ্ট হ্ৰাস পাইছে আৰু বিপিএফ দলৰ ফকেৰগ্ৰাম টাউনত আমাৰ শক্তিটো যথেষ্ট বৃদ্ধি পাইছে ফকেৰগ্ৰাম টাউনত কাম কৰি অহা আমাৰ ইউপিপিএল বা বিজেপি দলৰ ভালেখিনি কৰ্মীবিলাকে আগতো জইন কৰিছিলে এতিয়াও জইন কৰিছে আৰু ভৱিষ্যতো জইন কৰিব ইয়াৰ এটা আমাৰ দৃঢ় বিশ্বাস কিয়নো এতিয়া বিজেপি আৰু ইউপিপিএল নেতৃত্বাধীন চৰকাৰখনে ৰাইজৰ কাৰণে ভাল চৰকাৰ ডেলিভাৰ কৰিব পৰা নাই তেওঁলোকৰ চৰকাৰৰ আমলত বিটিচিত এটা উন্নয়নৰ পেৰালাইজ হৈছে পলিচি পেৰালাইজত তেখেতসকলে ভুগিছে হাৰিওপিনে আপোনালোকে আজি বিটিচি চৰকাৰখনৰ ব্যৰ্থতাৰ আপোনাসকলে উদাহৰণ দেখিবলৈ পাই আছে আৰু কোনো চৰকাৰে কাম নকৰাকৈ ইয়াত ক্ষমতা দখল কৰি সৰ্বদিশত ব্যৰ্থতা প্ৰদৰ্শন কৰাটো ৰাইজে গ্ৰহণ কৰিব নোখোজে যাৰ কাৰণে আজি ৰাইজ তেওঁলোকৰ পৰা ওলাই আহিছে আৰু বিপিএফৰ লগত যোগ দিছে এই শক্তিটোৱে আমাক আজি এমপি ইলেকশ্যনত আমাৰ প্ৰাৰ্থীজনক জিকাই দিয়াত যথেষ্ট সহায় কৰিব আৰু তেওঁলোকৰ যোগদানৰ জৰিয়তে আমাৰ বিপিএফ দল এমপি ইলেকশ্যনত জিকিবৰ কাৰণে আমিও এটা কাম কৰি আছো আমি আশাবাদী এই আমাৰ বিপিএফৰ যোগদানত বিপিএফৰ দলত যোগদান কৰি আহাৰ এই শক্তিটো আমি সঠিকভাৱে অদূৰ ভৱিষ্যতত আমাৰ শক্তি বৃদ্ধি কৰাৰ কাৰণে আকৌ ব্যৱহাৰ কৰিম স্যার ইতিমধ্যে বিজেপি দল বা ইউপিপিএল নেতৃত্বে বিভিন্ন ধরনের মন্ত্রী আমলা সকলেই মানে সমষ্টিত ঘূৰি আছে এই ক্ষেত্ৰত কিবা প্ৰভাৱ পৰিছে নেকি চাওক অসমৰ যিমান মন্ত্ৰী এমএলএ সকল আছে বিজেপিৰ এজিপিৰ নেতা কৰ্মীসকল আছে তেওঁলোকে দিছপুৰটো থালা বন্ধ কৰি পেলাই কোকৰাঝাৰলৈ নামি পৰিছে জঁপিয়াই পৰিছে কিহৰ কাৰণে মই সেইটো ক'ব খুজিছোঁ বিজেপি এজিপি দলৰ নেতা কৰ্মী মন্ত্ৰীসকলে এমএলএসকলে এনে আহিবলৈ বাধ্য হোৱা নাই তেখেতসকলে দিছপুৰত বহি পেলাই অধ্যয়ন কৰিছে ৰাজনীতিকভাৱে তেওঁলোকে ছাৰ্ভে কৰি চাইছে আৰু ৰিপৰ্টত দেখা পাইছে যে কোনো প্ৰকাৰে ইউপিপিএল জিকিব নোৱাৰে ইউপিপিএল দলৰ শক্তি ভেটি কহি গৈছে ৰাইজৰ মাজত ইউপিপিএল দলে সোমাব পৰা নগ'ল ৰাইজে ইউপিপিএল দলটো নাকচ কৰিছে আৰু ৰাইজৰ ভোট লৈ পেলাই ইউপিপিএল দলে কোনো প্ৰকাৰে জিকিব নোৱাৰা অৱস্থা আজি সবে দেখা পাই আছে
আমাৰ দিছপুৰৰ মন্ত্ৰীসকলে MLA সকলে তেওঁলোকৰ মিত্ৰ দলৰ নেতা কৰ্মীসকলে দেখিবলৈ পাইছে, যাৰ কাৰণে আজি শংকিত হৈছে আৰু এই সংখ্যাত ভোগা আমাৰ মিত্ৰ দলৰ NDA দলৰ নেতা কৰ্মীসকলে চলে বলে কৌশলে যিকোনো ইয়াত উপায়েৰে UPPL প্ৰাৰ্থীজনক জিকাই দিবৰ কাৰণে তেওঁলোকেও নিজৰ শক্তি নিজৰ দায়িত্ব কৰ্তব্য পালন কৰি ব্যৱহাৰ কৰিবৰ কাৰণে আগুৱাই আহিছে আৰু UPPL দলৰ কেণ্ডিডেট জনৰ হৈ তেওঁলোকে প্ৰচাৰ অভিযানত নামিছে। কিন্তু যিমানেই কাম নকৰক, যিমানেই শক্তি ইয়াত জঁপিয়াই নপৰক, যিমানে ইয়াত দলবিলাকে কাম কৰিবলৈ নাহক কিয়, গোটেই দিছপুৰটো মেচিনাৰীটো ইয়াত উঠাই আনি ইয়াত দলে বলে কাম কৰিলেও কোনো প্ৰকাৰে UPPL দলৰ প্ৰাৰ্থীজনক তেওঁলোকে জিকাব নোৱাৰে। UPPL দলটো তেখেতসকলে ৰক্ষা কৰিব নোৱাৰে। UPPL দল হাৰিছে, হাৰিবই, ৰাইজে তেখেতসকলক হৰুৱাব। ইয়াৰ কাৰণে চবে এতিয়া দলে বলে আমাৰ সকলো জাতি জনগোষ্ঠীৰ মানুহবিলাকে কাম কৰি আছে আৰু সেই কথাটো বুজি পাই UPPL দলটো ৰক্ষা কৰিবৰ কাৰণেহে আজি দিছপুৰৰ শক্তিটো আমাৰ কোকৰাঝাৰত দলে বলে নামিছে। মন্ত্ৰী আমলা, মন্ত্ৰী MLA MP চবে নামি পৰিছে আৰু সেইটোৱে প্ৰমাণ UPPL দল এতিয়া নিজাববীয়াকৈ তেওঁলোকৰ একো শক্তি নাই, এই দলৰ অস্তিত্ব নাই। মুখ্যমন্ত্রী যে আপনার সমষ্টিতে টার্গেট করেছে ইয়ার কিবা এক্সিকিউটিভ হব? মুখ্যমন্ত্ৰী অসমৰ চবৰ কাৰণে মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে মোৰ সমষ্টিত বাৰে বাৰে অহাটো ময়ো বিচাৰোঁ।